নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰলয়ংকৰী বানত ৰাজ্যত এই পৰ্যন্ত মৃত্যু হৈছে ৩৫ জনৰ শিৱসাগৰ জিলাত সৰ্বাধিক বানত মৃত্যু হৈছে ১৪ গৰাকীৰ চৰাইদেউ জিলাত বানত মৃত্যু হৈছে ৯ গৰাকীৰ যোৰহাট জিলাত বানত মৃত্যু হৈছে ৬ গৰাকীৰ গোলাঘাট জিলাত বানত মৃত্যু হৈছে ২ গৰাকীৰ ধেমাজি জিলাত মৃতকৰ সংখ্যা ২ গৰাকী শোণিতপুৰ আৰু কাৰ্বি আংলঙত বানত মৃত্যু হৈছে এজনকৈ লোকৰ বানত মৃতকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে আৰু এই প্ৰলয়ংকৰী বানত ৰাজ্যত এই পৰ্যন্ত ৩৫ জনৰ মৃত্যুৰ খবৰ আহিছে শিৱসাগৰ জিলাত সৰ্বাধিক বানত মৃত্যু হৈছে ১৪ গৰাকীৰ চৰাইদেউ জিলাত বানত মৃত্যু হৈছে ৯ গৰাকীৰ যোৰহাট জিলাত বানত মৃত্যু হৈছে ৬ গৰাকীৰ গোলাঘাট জিলাত বানত মৃত্যু হৈছে ২ গৰাকীৰ ধেমাজি জিলাত মৃতকৰ সংখ্যা ২ গৰাকী শোণিতপুৰ আৰু কাৰ্বি আংলঙত বানত মৃত্যু হৈছে এজনকৈ লোকৰ আৰু নাজিৰাত এই পৰ্যন্ত ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে এতিয়াও বানত সন্ধানহীন ৫৫ গৰাকী লোক মৃতকৰ আৰু সন্ধানহীনৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য জানিবলৈ দিছে বানত ক্ষতিগ্ৰস্ত হোৱা লোকক সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস বন্যাৰ্থক ঘৰ পশুধন খাদ্য সামগ্ৰী বস্ত্ৰৰ যোগানৰো আশ্বাস প্ৰদান কৰা হৈছে শুনানিৰ পিছত নাজিৰাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ নাজিৰাৰ ৰাইজক দুখৰ সময়ত মই লগ কৰিবৰ কাৰণে আহিছিলোঁ ইয়াত পৰিৱেশ বহুতে বেয়া বহুত জাগাত এতিয়ালৈকে যাব পৰা অৱস্থাত নাই পলস পৰি ৰাস্তা ঘাট সব বন্ধ হৈ গৈছে ঘৰ বাৰীবোৰ ভাঙি গৈছে গৰু ছাগলী যথেষ্ট মৃত্যু হৈছে আৰু যথেষ্ট মিচিং লোকো এতিয়ালৈকে আমি বিচাৰি পোৱা নাই পৰিৱেশটো বহুতখিনি চিন্তাৰ বিষয় মই আজি অকণমান বুজ ল'লোঁ আৰু যিমান পাৰোঁ চৰকাৰৰ পৰা ৰাইজক আমি সম্পূৰ্ণ সহায় আগবঢ়াম ঘৰৰ পৰা ৫০জন লোক সন্ধানহীন হোৱা বুলি বিধায়ক মহোদয়ে জনাইছে হয়তো সংখ্যাটো আৰু বেছিও হ'ব পাৰে আৰু এতিয়ালৈকে আমাৰ কিমান মৃত্যু হ'ল নাজানো ১৮জনৰ মৃতদেহ আমি পাইছোঁ আৰু ১৮ৰ ওপৰত ৫০জন বা তাতকৈ বেছি এতিয়াও সন্ধানহীন হৈ আছে একেবাৰে বিহুবোৰতো অৱস্থাই নাই প্ৰতিটো ঘৰে এফেক্ট হৈছে আমি যিমান পাৰোঁ সহায় কৰিম ৰাইজক দুখৰ সময়ত মই আমাৰ ৰাস্তা ঘাটৰ পৰা ঘৰ দুৱাৰ গৰু ছাগলী যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম মই এটাই কথা ক'লোঁ নাই যে মানুহ বহুত গাঁৱত এতিয়ালৈকে আমি যাবই পৰা নাই যোৱাৰো ৰাস্তা নাই আৰু একেবাৰে আমি বিচ্ছিন্ন হৈ আছোঁ আৰু তাত থকা মানুহখিনিৰ কিমান কষ্ট ইয়াৰ পৰা আমি অনুভৱো কৰিব নোৱাৰোঁ বা ক্ষয় ক্ষতিৰো অনুভৱ কৰিব নোৱাৰোঁ কিন্তু আজিৰ পৰা অকণমান ৰাস্তাবোৰ খোলা আৰম্ভ হৈছে আৰু আজি আমাৰ যিমান পাৰোঁ আজিৰ পৰা আমি ৰিলিফ আৰু সহায় আমি হাত আগবঢ়াম ডাৱৰ বিস্ফোৰণত বেছিকেলি মূল কাৰণটো নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ বা আন কিবা কাৰণ এতিয়ালৈকেতো ফটক কৰি ক'ব পৰা নাযায় কিন্তু পানীটোতো নাগালেণ্ডৰ পৰা নামি আহিছে এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে নামি আহিছে নে তাত পাহাৰ কাটাৰ কাৰণে নামি আহিছে গোটেই বিষয়বোৰ নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিব লাগিব কিন্তু তেওঁলোকে ডাৱৰ বিস্ফোৰণ হোৱাৰ লগে লগে আমাক জনাইছিলে যে এটা ডাঙৰ ডাৱৰ বিস্ফোৰণ হৈছে গতিকে নামনিত আপোনালোক সাৱধান হওক কিন্তু ১-১.৫ ঘণ্টা সময় পোৱা গৈছিলে কোৱা আৰু হোৱাৰ মাজত ১-১.৫ ঘণ্টা সময় কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় কোনো অসুবিধা নাই এতিয়া কেন্দ্ৰীয় চৰকাৰক আমি যি খোজোঁ তাকে দিব সেইটোলৈ কোনো সমস্যা নাই সমস্যাটো আছে যে আমি কেনেকৈ এতিয়া গৈ পাওঁ মানুহখিনিৰ মাজত বাকী আমাৰ চৰকাৰী সাহায্যৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া নাই আৰু যি প্ৰয়োজন হয় কেন্দ্ৰীয় চৰকাৰে আমাক সেইখিনি দিব সেইটো লৈ পেলাই কোনো কথা নাই কথাটো হ'ল যে মানুহৰ মাজত এতিয়া আমি কেনেকৈ গৈ পাওঁ মানুহখিনিক কেনেকৈ আমি সহায় কৰিব পাৰোঁ আনুমানিক কিমান পৰিয়াল এতিয়ালৈকে এটাটো বিহুবৰ পঞ্চায়ত সম্পূৰ্ণ বিধ্বস্ত হোৱা বুলি কৈছে লগত ৰমণী ৰদৈ এইকেইখন পঞ্চায়তো ক্ষতিগ্ৰস্ত হোৱা বুলি কৈছে কিন্তু একজেক্ট ক্ষয় ক্ষতি আৰু ২টা দিন লাগিব গম পাবৰ তাকে মোক কৈছে বিধায়ক মহোদয় মই এতিয়া যিমান পাৰোঁ যাবও চেষ্টা কৰিম আৰু মই আকৌ আহিম
ৰাইজক যাতে সম্পূৰ্ণভাৱে আমি সহায় কৰিব পাৰোঁ মই আহি থাকিম যেতিয়ালৈকে ৰাইজৰ দুখখিনি দূৰ নহয় দুৰ্যোগ ব্যৱস্থাপনাৰ একাংশ বিষয়ত গাফিলতিৰ কথা বহুত ইয়াত মানে চাওক আপোনালোক সাংবাদিক আপোনালোকতো বহুত জেগাত এতিয়ালৈকে যাব পৰা নাই গতিকে এই সময়ত কোনোবাই কমেণ্ট এটা দিয়াটো সহজ কিন্তু প্ৰাকৃতিক যিটো অৱস্থা হৈছে সেইটোতো আপোনালোক নিজেও সাক্ষী হৈ আছে গতিকে কাবাক দোষ দিলে যদি ধৰক সমস্যাৰ সমাধান হয় বেলেগ কথা আৰু কোনোবাই যদি গাফিলতি কৰিছে তাকো চোৱা যাব কিন্তু আজি আটাইতকৈ ডাঙৰ সমস্যা হৈছে মানুহখিনিক সহায় কৰা এতিয়ালৈকে 18টামান মৃতদেহ উদ্ধাৰ হৈছে আৰু বহুত এতিয়া আমি যিটো হিচাপ পাইছোঁ বহুত মিচিং হৈ আছে 55জন মিচিং হৈ আছে বুলি আমি গম পাইছোঁ কিন্তু আৰু বহুত মানুহে কৈ আছে একজেক্ট আমাক খবৰটো দিব পৰা নাই গতিকে সেইটো এতিয়ালৈ ক'ব পৰা নাযাব গতিকে সময় গৈ থাকিব আমি ডেড বডি পাই গৈ থাকিম গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আহি আজি গোটেই বিষয়টোৰ ওপৰত খুব সুন্দৰভাৱে আমাক ক'ত কেনেকৈ কি কৰিবলৈ কৈ গৈছে আৰু প্ৰশাসন আমি সকলো মিলি পৰৱৰ্তী পৰ্যায়ত সকলোখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম সাহায্য বহুত জেগাত এতিয়াও আমি যাবই পৰা নাই ৰাস্তা এতিয়াও ব্লক হৈ আছে বহুত জেগাত আমি সোমাবই পৰা নাই গতিকে আজি আমি চেষ্টা কৰোঁ সোমাবলৈ বিহু সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে আৰু শিৱসাগৰ জিলাত বানত সন্ধানহীন হৈ আছে প্ৰায় 70গৰাকী লোক বানাক্ৰান্তক সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ শিৱসাগৰ জিলাত বন্যাৰ্তৰ সৈতে মত বিনিময় কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ শিৱসাগৰৰ ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ জেঙনিকটীয়াৰ বান বিধ্বস্ত এলেকাও পৰিদৰ্শন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সংখ্যাটো ক'ব পৰা নাযায় কাৰণ শিৱসাগৰ জিলাতে প্ৰায় 70গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰো ফিগাৰটো 3-4 দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰোঁ কিন্তু যিমানখিনি পাৰোঁ আৰ্থিকভাৱে আন ধৰণে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম প্ৰাকৃতিক দুৰ্যোগ হ'লেও কিন্তু গোটেই উৎসটো নাগালেণ্ডত গতিকে নাগালেণ্ডৰ লগত এই সম্পৰ্কত বৰ্তমান যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে গতিকে অকণ কেইটামান দিন পিছত তাতো মানুহৰ ক্ষতি হৈ আছে কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা সেইকাৰণে তাতনো কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক লগ পাবৰ কাৰণে আহিছিলোঁ বিশেষকৈ চৰাইদেউ নাজিৰা শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে কেইবাজনো লোকৰ মৃত্যু হৈছে ঘৰ বাৰী ভাঙি গৈছে পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা সুশান্ত বৰগোহাঁই ইয়াত আছে স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায় আজি মোক কৈছে বিধায়ক অখিল গগৈয়ে কৈছে যে আৰু কিছু নাও লাগে মই পঠাই দিয়াৰ ব্যৱস্থা কোনো অসুবিধা নহ'ব খালি এয়াৰলিফ্টৰ কাৰণে লেণ্ডিং কৰাৰ কাৰণে জেগা নাপাই গোটেইখন পানী হৈ আছে গতিকে ইয়াত প্ৰেক্টিকেল ডিফিকাল্টিজ আছে কিন্তু ৰাইজক আমি যেনেকৈ পাৰোঁ সহায় কৰিবই লাগিব আৰু আমাৰ চেষ্টা অব্যাহত থাকিব ইফালে উজনি অসমৰ বানত হৈছে অভূতপূৰ্ব ক্ষয়ক্ষতিৰ পৰিমাণ ভবাতকৈ বহু বেছি হৈছে
সোণাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য কিমান ক্ষয়ক্ষতি হৈছে এতিয়াই ক'ব পৰা হোৱা নাই চৰকাৰী বুলেটিনত দিয়া তথ্যতকৈও ক্ষয়ক্ষতিৰ পৰিমাণ বহু বেছি আজি ক্ষয়ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছোঁ কিন্তু যিটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম তাতকৈ ক্ষতি বেছি হৈছে আৰু চৰাইদেউৰ সোণাৰীত আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে এটা অবৰ্ণনীয় পৰিৱেশ হৈছে বহু লোক আশ্ৰয় শিবিৰলৈ আহিছে বহু লোক বানত আবদ্ধ হৈ আছে বহু গাঁৱলৈ আমাৰ চৰকাৰ বা সাহায্য দিব পৰা হোৱা নাই বহু লোকৰ মৃত্যু হৈছে মৃতদেহ নতুনকৈ ওলাই আছে NDRF SDRF সেনা চৰকাৰ সকলো একেলগে কাম কৰি আছে আমি জানো যে বহু ঠাইত মানুহ আবদ্ধ হৈ আছে কিন্তু বহু ঠাইলৈ যোৱাৰ কোনো উপায় নাই হেলিকপ্টাৰৰ জৰিয়তেও উদ্ধাৰ অভিযান চলাই থকা হৈছে গৰু ছাগলী ধান চাউল চব পানী কিমান ইমান মানুহ গাঁৱত কাৰো একো ক্ষয়ক্ষতি মানুহ ফচি আছে আৰু আহিব পৰা নাই এতিয়াও মানুহ তাতে খাবলৈ পানী নাইকিয়া হৈ আছে जो ये लोग बोल रहे हैं कि अभी भी गांव में है लाने का अभी व्यवस्था करो অবৰ্ণনীয় পৰিৱেশ বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে বহুত মানুহ গাঁৱত আছে বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে বহুত লোকৰ মৃত্যু হৈছে মৃতদেহ নতুনকৈ ওলাই আছে আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম আজি মই গোটেইখিনি নিজেও চাই যাম আৰ্মি NDRF SDRF চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে ৰাইজৰ ঘৰবিলাক ভাঙিছে কিতাপ পত্ৰ নোহোৱা হৈছে কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব আৰু মুখ্যমন্ত্ৰীয়ে সাহায্য ঘোষণা কৰিছে বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ সাহায্য ঘোষণা মৃতকৰ পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য ঘোষণা তৎকালীনভাৱে লাভ কৰিব সাহায্যৰ ধনৰাশি সোণাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা ৰাইজে বিচাৰিছে যে চৰকাৰে অসম চৰকাৰেতো দিবই হয় ক'ব কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ পুঁজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুটা নহয় ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন তেওঁলোকে আমাক পঠাই দিয়ে বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যিটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায় তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয় আমি কৰিব পাৰিম আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰা খুজি ল'ব পাৰিম টকাটো সমস্যা নহয় ৰাজ্য চৰকাৰৰ ৰিলিফ ফাণ্ডৰ সকলো পুঁজি কেন্দ্ৰীয় চৰকাৰে দিয়ে বান সাহায্য আৰু উদ্ধাৰৰ বাবে 100% ধন কেন্দ্ৰই দিয়ে কেন্দ্ৰই এটা নিৰ্ধাৰিত পুঁজি আমাক আগতীয়াকৈ দি থৈ দিয়ে প্ৰয়োজনত আমি কেন্দ্ৰক অতিৰিক্ত পুঁজি বিচাৰিব পাৰোঁ প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰীক কৈ পুঁজি আনিব পাৰিম বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে আৰু শিৱসাগৰত বানত নিখোজ যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে মৃত যুৱতীগৰাকী অভয়পুৰীয়া গাঁৱৰ বিদিশা দুৱৰা মঙলবাৰে উদ্ধাৰ হৈছিল বিদিশাৰ 2 ভাতৃৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ ভাতৃ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাৰ মৃতদেহ কিন্তু এতিয়াও সন্ধানহীন মাতৃ টুটু দুৱৰা হয় মই বৰ্তমান উপস্থিত আছোঁ শিমলুগুৰি অভয়পুৰীয়াত আৰু অভয়পুৰীয়াৰ একেটা পৰিয়ালৰ 4জন লোক নিখোজ হৈ আছিল আৰু ইতিমধ্যে 4টাকৈ মৃতদেহ উদ্ধাৰ কৰিছে NDRF বাহিনী আমি ইয়াৰ স্থানীয় লোক আছে আমি প্ৰথমে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা যিটো ঘটনা হ'ল হৃদয়বিদাৰৰ ঘটনা
যি বানত 4জনকৈ লোক নিখোজ হৈ আছিল আৰু ইতিমধ্যে 4জনৰে মৃতদেহ উদ্ধাৰ হৈছে। 4জনৰ নহয় 3জনৰ উদ্ধাৰ হৈছে। যোৱা 19 তাৰিখে এইটো ঘটনা হৈছে। সন্ধিয়া প্ৰায় 6টামান বজাৰ পৰা ইয়াত পানী সোমাবলৈ ধৰিছে, বানপানী ইমান প্ৰকোপ আছে যে মানে কোনো মানুহে মানে নিজৰ ঘৰ দুৱাৰ বচাব নোৱাৰিলে, আনহাতে মানে নিজেও মানে বান দিবলগীয়া হৈছেগৈ। বিশেষকৈ এইটো অঞ্চলৰ একেটা পৰিয়ালৰে 4গৰাকী ব্যক্তি নিখোজ হৈ আছিলে যোৱা 19 তাৰিখে। যোৱা কালি 21 তাৰিখে আপোনাৰ পুত্ৰ 2জন ক্ৰমে বিদ্যুৎ দুৱাৰা আৰু বিপ্লৱ দুৱাৰা উদ্ধাৰ হৈছে। আজি 22 তাৰিখে আপোনাৰ ভনীয়েক হয়, জীয়েক মানে তেওঁ বিদিশা দুৱাৰা তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আজি। ইয়াতে আমাৰ চৰকাৰী পুলিচ বিষয়া আৰু NDF বাহিনীয়ে যথেষ্টখিনি সহায় কৰিছে, স্থানীয় ৰাইজেও যথেষ্ট সহায় কৰিছে। মুঠ মানুহ আপোনাৰ 7জন হয়, 7জনৰ 3জন ঢুকালে। এগৰাকী মানে ইতিমধ্যে ঢুকাইছে বুলি ধৰিব লাগিব, কাৰণ আজি ধৰি লওক 4 দিনে হৈছেগৈ। বিশেষ এতিয়া উদ্ধাৰ হোৱা নাই। হয়, আৰু এজন আছে স্থানীয় লোক, আমি তেওঁৰ পৰা জানিম। কি ক'ব, যিটো ঘটনা একদম মৰ্মান্তিক ঘটনাটো আৰু বহুত আচৰিত ধৰণৰ ঘটনা। ইমান জলদি একেটা সময়তে, বেছি সময়ত নহয়, বেছি আধা ঘণ্টাৰ ভিতৰত 4জন লোক হেৰি হৈ গ'ল, পানী উটুৱাই লৈ গ'ল। উটুৱাই নিয়াৰ পিছত আজি কেইদিনৰ মূৰত কালি 2জন ল'ৰা দুটা উদ্ধাৰ কৰিছে, আজি ছোৱালীজনী উদ্ধাৰ, মাক উদ্ধাৰ কৰি পোৱা নাই। তেনেকুৱা হৈছে, কি কৰিব আৰু। 4জন নিখোজ হৈ আছিলে। 4জন, মাক জীয়েক আৰু ল'ৰা দুটা। ইতিমধ্যে 3জনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এজন এতিয়াও সন্ধানহীন হৈ আছে। পৰিয়ালৰ আচলতে খুব এক দুখ লগা ঘটনা। মাতৃ, কন্যা আৰু 2 সন্তান, আৰু সেই 4জন সন্ধানহীন হৈ আছিল। আৰু যোৱা 20 তাৰিখৰ পৰা আচলতে যি বলিয়া বান আহিছিল, সেই বানত এই পৰিয়ালটোৰ 4জনকৈ লোক সন্ধানহীন হৈ আছিল। ইতিমধ্যে 3জনৰ মৃতদেহ NDRF বাহিনীয়ে উদ্ধাৰ কৰিছে। ইয়াৰ মাজতে বন্যাৰ্তক সহায়ৰ পৰিৱৰ্তে বানত ক্ষতিগ্ৰস্তক তাচ্ছিল্য মন্ত্ৰী কেশৱ মহন্তৰ। বান পৰিদৰ্শন কৰিব গৈ চূড়ান্ত দায়িত্ব জ্ঞানহীন মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। বান চাব গৈহে মৃত্যু হৈছে অধিকাংশৰ। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ এই মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিছুমান মানুহ সেই সময়ত ঢুকালে, কিছুমান জেগাত আকৌ এনেকুৱা হৈছে তেওঁলোকে পানী দেখা নাই, চাবলৈ গৈ পেলাই ক'ৰবাত পিছলি পৰিছে। গতিকে কাৰণবিলাক মৃত্যুৰ কাৰণ অকল পানীয়ে উটুৱাই নিছে এইটো নহয়। সেনেকুৱা মই কেইবাঘৰলৈকো গৈছো, নিজে কথা পাতিছো, কিয় গ'ল, কেনেকে গ'ল। আমি যদি ভালকে সোধো, তেওঁলোকৰ ঘৰৰ মানুহে কয় নাই, পানীটো চাবলৈ গৈছে। উদ্ধাৰ অভিযানৰ সাহায্য ঠিকমতে চলি আছে, সম্পূৰ্ণ ভালকে চলি আছে। ইফালে বানত দুৰ্দশাগ্ৰস্তৰ খবৰ ল'বলৈ গৈ মন্ত্ৰী বিধায়কৰ চুপতি। মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁইক কাণ চেপা দিলে বিধায়ক অখিল গগৈয়ে। ইয়াৰ ঘৰ মৰিয়নিত, শিৱসাগৰলৈ আহি চব ধ্বংস কৰি দিলে। অখিলৰ কথাৰ শেষত খালী পইচাৰ বাহিৰে অখিলে একো চিনি নাপায়। অখিল গগৈক এইদৰে কটাক্ষ সুশান্ত বুঢ়াগোহাঁইৰ। কুফা মন্ত্ৰী হোৱাৰ বাবে এই অৱস্থা হৈছে শিৱসাগৰৰ। সুশান্ত বুঢ়াগোহাঁইক উভতি ধৰি এই মন্তব্য অখিল গগৈৰ। এনেধৰণে তেওঁলোকৰ চুপতিহে দেখিবলৈ পোৱা গ'ল। ইয়াৰ ঘৰ হ'ল মৰিয়নিত, বেচেৰাটোৱে আহি ইয়াত আহিছে, গোটেই মানুহখন ধ্বংস কৰিলে। এনেকুৱা এটা মানুহ নাই নাই বুজা নাই, ই মানে ধ্বংস কৰি আহে। ই প্ৰথমতে পইচা ক'ত ল'লে জানো নাই, হেৰিটো বৃহৎ নদী বান্ধত ল'লে, ই প্ৰায় 12 কোটি টকা। তাৰপিছত এই হেৰি মানুহখিনিক উঠাম বুলি দৈয়াঙৰ মানুহখিনিৰ পৰা ল'লে। চবে ৰেকৰ্ডিং কৰি আছে, কৈছে নাই?
কথাৰ সদায় শেষত চাবি পইচা একো চিনি নাপায় পৃথিৱীখনত সি চিনি পোৱা বস্তু এটাই আছে মোৰ এতিয়া নেকি আগৰ পৰাই মোৰ ঘৰটো এইটোহে এই ঘৰটো পিছফালৰ ঘৰটোহে বাইদেউ ঘৰত সোমাই যাবি কালি গৈছিলো মই মানুহে যদি বান মিনিষ্টাৰ হয় কোনে হ'বই কাহিনীটো মোৰতো মৰিয়নিৰ চেলেংঘাটত মৃতদেহ উদ্ধাৰ মৃতদেহটো পবিত্ৰ নায়কৰ বুলি চিনাক্ত মঙলবাৰে বাঢ়নী পানীয়ে উটুৱাই নিছিল লোকজনক শহুৰেকৰ শেষকৃত্য কৰি উভতাৰ পথত নিছিল উটুৱাই বৈশাহাবী চাহ বাগিচাৰ পুৰণা লাইনত ঘৰ পবিত্ৰ পুনৰ জনাইছোঁ মৰিয়নিৰ চেলেংঘাটত মৃতদেহ উদ্ধাৰ হৈছে মৃতদেহটো পবিত্ৰ নায়কৰ বুলি চিনাক্ত হৈছে মঙলবাৰে বাঢ়নী পানীয়ে উটুৱাই নিছিল লোকজনক শহুৰেকৰ শেষকৃত্য কৰি উভতাৰ পথত নিছিল উটুৱাই বৈশাহাবী চাহ বাগিচাৰ পুৰণা লাইনত ঘৰ পবিত্ৰ আনফালে চৰাইদেউৰ অভয়াপুৰীয়াত তিনি সন্ধানহীনৰ মৃতদেহ উদ্ধাৰ সোমবাৰে বাঢ়নী পানীত উটি গৈছিল মাতৃ কন্যাসহ দুই পুত্ৰ কোবালখুটে উটুৱাই নিছিল মাতৃ টুটুমণি দুৱৰা কন্যা বিদিশা দুৱৰা বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাক মঙলবাৰে নিশা উদ্ধাৰ হয় বিদিশা দুৱৰা বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাৰ মৃতদেহ কিন্তু এতিয়াও নিৰুদ্দেশ হৈ আছে মাতৃ টুটুমণি দুৱৰা অপৰিৱৰ্তিত অৱস্থাত উজনি অসমৰ বান পৰিস্থিতি শিৱসাগৰ চৰাইদেউৰ চৌদিশে অভাৱনীয় পৰিৱেশ য'তে ত'তে উদ্ধাৰ হৈছে বানাক্ৰান্তৰ মৃতদেহ প্ৰলয়ংকৰী বানত ১.৫ শতাধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে এই পৰ্যন্ত উজনিৰ বানত মৃত্যু হৈছে ৩১ জনৰ নাজিৰাতেই শতাধিক সন্ধানহীন হোৱা বুলি স্বীকাৰ বিধায়কৰ শিৱসাগৰত অধিক জটিল হৈ পৰিছে পৰিস্থিতি বৃদ্ধি পাইছে দিচাং নদীৰ মথাউৰি ছিঙাৰ আশংকা বেতবাৰী বাক্সুচ দিচাঙৰ মূল মথাউৰিৰ ওপৰেৰে বাগৰিছে পানী ডিমৌ খামুন সংযোগী পথো বুৰ গ'ল দিচাং নদীৰ বাঢ়নী পানীত চৰাইদেউত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি সোণাৰী নাজিৰা আমগুৰিত আঁতৰা নাই বিপদ সীমাৰ ওপৰেৰে বৈ আছে দিখৌ জাজি দৰিকানৈৰ পানী ৰাজপথ ৰেলৰ আলিৰ আশ্ৰয় শিবিৰত হাহাকাৰ অৱস্থা সাহায্য নাপাই বানাক্ৰান্তই উজাৰিছে ক্ষোভ বহু ভিতৰুৱা অঞ্চলত আবদ্ধ বানাক্ৰান্তই পোৱা নাই সাহায্য দুৰ্গম অঞ্চলত আজিও এটুপি খোৱা পানী পোৱা নাই বানাক্ৰান্তই এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ বানৰ কবলত আকৌ এবাৰ যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বান মুখলধাৰ বৰষুণৰ পাছতেই যোৰাবাটত বানৰ বাবে যোৰাবাট অঞ্চলত তীব্ৰ যানজঁট যোৰাবাটৰ বানত আবদ্ধ উজনি নামনিৱা বাহন বানপানীয়ে ভালদৰেই গ্ৰাস কৰি আছে যোৰাবাট অঞ্চলটোক উজনি অসমত অতি ভয়ংকৰ অৱস্থা তাৰ মাজতেই গুৱাহাটীৰ পৰা উজনি অসম সংযোগী যোৰাবাটত এতিয়া ভয়ংকৰ বান আমাৰ সতীৰ্থ মৌচম আছে লাইভত মৌচম এই মুহূৰ্তত কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল নিশ্চয়কৈ এজাক মুখলধাৰ বৰষুণৰ পাছতে যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি হয় এয়া নতুন কথা নহয় আজিও তাৰ ব্যতিক্ৰম নহয় আজি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত যোৰাবাটৰ দৃশ্য যোৰাবাটত এতিয়া বৰ্তমান গুৱাহাটীৰ পৰা যি উজনি অভিমুখী যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰেক চোৱা উৰণ সেতুৰ তলৰ অংশ যোৰাবাটৰ তাত কৃত্ৰিম বানৰ কবলত আৰু ক্ৰমাৎ পানী বাঢ়ি আছে আৰু এয়া দেখুৱাইছোঁ এই নলাৰে ক্ৰমাৎ পানী বাঢ়ি আছে যোৰাবাটৰ এই যি উৰণ সেতুৰ তলৰ অংশত আৰু যি আচলতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো কিছু পৰিমাণে পানী সোমোৱাৰ ফলত এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ বাধ্য হৈছে এয়া দেখুৱাইছোঁ কেইবাখনো গেছ ভৰ্তি বাহন দেখুৱাইছোঁ গেছ ভৰ্তি বাহন ইতিমধ্যে উৰণ সেতুৰ তলেৰে পাৰ হ'বলৈ চেষ্টা কৰিছে কৃত্ৰিম বানৰ মাজেৰে আৰু বহু দেখুৱাইছোঁ ক্ৰমাৎ পানী বাঢ়ি আছে আৰু দীৰ্ঘ সময় ধৰি আচলতে গুৱাহাটীৰ পৰা যি উজনি অভিমুখী এই ট্ৰেকটোত কোনো ধৰণৰ বাহন চলাচল কৰা নাই নিশ্চয়কৈ ইয়াৰ এইটোৱে কাৰণ হ'ব যে 9 মাইল 10 মাইল আদি অঞ্চলতো হয়তো এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে যাৰ ফলত গুৱাহাটীৰ পৰা উজনি অভিমুখী বাহন দীৰ্ঘ সময় ধৰি অহা নাই যিসমূহ লঘু যান বাহন যিসমূহ ব্যক্তিগত যান বাহন সেইসমূহ যান বাহন বৰ্তমান অহা দেখা নাই গুৱাহাটীৰ দিশৰ পৰা
ৰাজপথ সম্পূৰ্ণৰূপে খালী বুলি ক'ব লাগিব। মানে মৌচম ক'ৰবাত হয়তো গুৱাহাটীৰ দিশৰ পৰা যোৱা সকলো বাহন আবদ্ধ হৈ পৰিছে, সেয়াই হ'ব। আপুনি ইতিমধ্যে কৈছে CRPF কেম্পৰ সেইখিনিতো পূৰ্বতে আজি দুদিন পূৰ্বে বানপানী হৈছিল, সেই স্থানৰ পৰাই হয়তো উজনিমুৱা যিবোৰ বাহন আছে গুৱাহাটীৰ পৰা ওলোৱা সেইবোৰ আহিব পৰা নাই, তাতে হয়তো আবদ্ধ হৈ পৰিছে। আকৌ যদি তথ্যখিনি দৰ্শকসকলৰ বাবে জনাই দিয়ে। হয় প্ৰাঞ্জল, নিশ্চয়কৈ, কিয়নো আচলতে দীৰ্ঘ সময়ত যেতিয়াৰ পৰা বৰষুণ দিছে তেতিয়াৰ পৰা আমি যোৰাবাটৰ এই স্থানত উপস্থিত আছিলোঁ আৰু ক্ৰমাৎ কৃত্ৰিম বান বৃদ্ধি পাইছিলে, দেখুৱাইছে যে নলাৰে পানী বৃদ্ধি পাইছিলে আৰু নিশ্চয়কৈ বহু সময় ধৰি আছিলোঁ যে গুৱাহাটীৰ দিশৰ পৰা কোনো ধৰণৰ বাহন আহিবলৈ অহা দেখা যোৱা নাই। নিশ্চয়কৈ ইয়াৰ এটাই কাৰণ হ'ব যে 9 মাইল 10 মাইলত হয়তো কৃত্ৰিম বান হৈছে, তাৰ পৰিপ্ৰেক্ষিতত সেই বাহনসমূহ গুৱাহাটীৰ দিশৰ পৰা যিসমূহ বাহন আহিছে সেই বাহনসমূহ সেই স্থানতে আবদ্ধ হৈ আছে আৰু এয়া দেখুৱাইছে পানী কেনেদৰে ঢৌ বৃদ্ধি পাইছে আৰু ক্ৰমাৎ পানী বৃদ্ধি পাইছে যোৰাবাটৰ উৰণ সেতুৰ তলত। উজনি নামনি যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব কিছু মুহূৰ্তৰ পাছতে। আৰু এনেদৰে যদি বৰষুণ ক্ৰমাৎ বৃদ্ধি পাই আছে, বৰষুণো পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে আৰু তাৰ বাবে আচলতে কৃত্ৰিম বান বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু যিকোনো মুহূৰ্ততে ক'ব লাগিব যে উজনি নামনি যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিব যেন তেনে এক পৰিৱেশ আমি ইতিমধ্যে দেখুৱাইছো। দীৰ্ঘ সময় ধৰি এই ৰাজপথৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুৰ তলৰ অংশ যি গুৱাহাটীৰ পৰা উজনি অভিমুখে ট্ৰেক চোৱা দেখুৱাইছো। দীৰ্ঘ সময় ধৰি কোনো বাহন নাই, 2-এখন বাহন মেঘালয়ৰ দিশৰ পৰা আহি এনেদৰে অসমলৈ প্ৰৱেশ কৰিছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত, 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি প্ৰৱেশ কৰিছে। আমি 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰো কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যি গুৱাহাটীৰ এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই 6 নং ৰাষ্ট্ৰীয় ঘাইপথ এই মেঘালয় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো কৃত্ৰিম বান হৈছে। কৃত্ৰিম বানৰ ফলত আচলতে এই স্থানতো বাহন খুব কম পৰিমাণে চলাচল কৰিছে আৰু এই 6 নং ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয় সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথো বৰ্তমান কৃত্ৰিম বানৰ কবলত। ইয়াত কিছু পৰিমাণে পানী কম আছে যদিও ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যি অসমৰ এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সেই পথছোৱা কৃত্ৰিম বানৰ কবলত। এয়া দেখুৱাইছো 6 নং ৰাষ্ট্ৰীয় ঘাইপথ, 6 নং ৰাষ্ট্ৰীয় ঘাইপথতো কিছু পৰিমাণে পানী বৃদ্ধি পাই আহিছে আৰু কিছু মুহূৰ্তৰ পাছত এই পথছোৱা হয়তো 6 নং ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰিব। কিন্তু উৰণ সেতুৰ তলৰ যি অংশ আমি পুনৰবাৰ দেখুৱাম, এয়া গুৱাহাটী অভিমুখী বাহন দেখুৱাইছো। এই গুৱাহাটী অভিমুখে কিছু বাহন আগবাঢ়িছে, কিন্তু এই ট্ৰেকটো দেখুৱাইছো উৰণ সেতুৰ তলৰ অংশৰে ক্ৰমাৎ পানী বৃদ্ধি পাই আহিছে, ক্ৰমাৎ পানী বৃদ্ধি পাইছে, বৰষুণ দিয়ে আছে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে পানী বৃদ্ধি পাইছে আৰু যোৰাবাটৰ এই উৰণ সেতুৰ তলৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰেক সম্পূৰ্ণৰূপে খালী। এখন বাহন দেখিবলৈ পোৱা গৈছে, হয়তো দীৰ্ঘ সময় ৰখাৰ পিছত এই বাহনখন গুৱাহাটীৰ দিশৰ পৰা আহিছে, কিন্তু আচলতে উৰণ সেতুৰ তলৰ অংশৰে পাৰ হোৱাৰ কোনো সম্ভাৱনা নাথাকিব, কিয়নো আচলতে যান বাহন আৰক্ষীক দেখুৱাইছো। যান বাহন আৰক্ষীয়ে আচলতে বাহনসমূহ 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে পঠিওৱা দেখা গৈছে গুৱাহাটীৰ পৰা যিসমূহ বাহন আহিছিলে। নিশ্চয় এই মুহূৰ্তত এটা ডাঙৰ সতৰ্কবাণী, যিসকলে গুৱাহাটীৰ পৰা ওলাই উজনিৰ ফালে যাব বিচাৰিছে সেইসকল লোকৰ বাবে এটা বেয়া খবৰ, কাৰণ যোৰাবাটত পুনৰ কৃত্ৰিম বান হৈছে আৰু এই মুহূৰ্তত আমি গুৱাহাটীৰ দিশৰ পৰা কোনো বাহন উজনিৰ দিশেৰে বা যোৰাবাট হৈ উজনিৰ দিশেৰে যোৱা আমি দেখা পোৱা নাই। মানে ক'ৰবাত 9 মাইল 10 মাইল এই স্থানতো আজি দুদিন পূৰ্বে যেনেধৰণৰ বানপানী হৈছিল আজিও হয়তো তেনে বানপানী হৈছে, যাৰ ফলত হয়তো তাতেই গুৱাহাটীৰ দিশৰ পৰা অহা বাহনবোৰ আবদ্ধ হৈ পৰিছে। 2-এখন মেঘালয়ৰ দিশেৰে যোৱা বাহন আহিছে যদিও খুব কম, কিন্তু উজনিৰ পৰা মানে এটা দিশেৰে উজনিৰ পৰা গুৱাহাটীলৈ যিবোৰ বাহন আহিছে সেইবোৰ আহি থাকিবলৈ সক্ষম হৈছে, সেই বাহনবোৰ আহি থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু গুৱাহাটীৰ পৰা এখনো বাহন ওলাই যোৱা দেখা নাই। এনেই মৌচম পূৰ্বে উৰণ সেতুৰ ওপৰেদিয়ে দুয়োফালৰ বাহন যাব দিয়া হয় এনে পৰিস্থিতিত, কিন্তু বাহন হয়তো এটা স্থানৰ পৰা আহিবই পৰা নাই। হয়তো নিৰ্দিষ্ট সেই স্থানবোৰত আপুনি আগুৱাই গ'লে দেখা পাব তাতো হয়তো ভয়ংকৰ বান, মানে CRPF কেম্পৰ সন্মুখভাগতো। হয় নিশ্চয় প্ৰাঞ্জল, নিশ্চয়কৈ তেনেকুৱা হ'ব, কিয়নো আচলতে যদিও যোৰাবাট উৰণ সেতুৰ তলত কৃত্ৰিম বানৰ সৃষ্টি হ'লে ওপৰৰ অংশৰে যি উৰণ সেতুৰ ওপৰৰ ভাগেৰে বাহনসমূহ চলাচলৰ সুবিধা কৰি দিয়ে বা যাবলৈ দিয়া হয়, কিন্তু তাৰ তুলনাত আজি দেখা গ'ল কোনো ধৰণৰ বাহন যোৰাবাটৰ স্থানলৈকে আহিও পোৱা নাই। হয় নিশ্চয় আপুনি তথ্যবোৰ জনাই থাকিব, পৰৱৰ্তী সময়ত আমি পুনৰ যোগাযোগ স্থাপন কৰিম। এয়া যোৰাবাটৰ পৰিৱেশ আমি দেখুৱালোঁ। পুনৰ কৃত্ৰিম বানত ডুব গৈছে যোৰাবাট আৰু যোৰাবাটত এই কৃত্ৰিম বান হোৱাৰ ফলত এতিয়া উজনিলৈ যাতায়াত কৰা
গুৱাহাটী দিশৰ পৰা যিবোৰ বাহন যাতায়াত কৰে সেই বাহনবোৰ এটা স্থানত আবদ্ধ হৈ পৰিছে পৰৱৰ্তী সময়ত আমি সেই নিৰ্দিষ্ট স্থানটোৰ তথ্যও দিবলৈ চেষ্টা কৰিম আৰু তাত পানী কিমান সেয়াও আমি জনাবলৈ চেষ্টা কৰিম দুই এখন বাহন পানী ফালি ফালি আগবাঢ়িছে কিন্তু অত্যন্ত ভয়ংকৰ হয়তো বাহন বিকল হৈ যাব পাৰে কেতিয়াবা বাহন পানীৰ ফলত আধাতেই বন্ধ হৈ যায় তেনেধৰণৰ ঘটনাবোৰ ইয়াৰ পূৰ্বে সংঘটিত হৈছে আৰু এই দৃশ্যবোৰ চাওক পানী ফালি ফালি বাহন আগবাঢ়ি যোৱাৰ এই দৃশ্য কিন্তু ই কিবা প্ৰকাৰে বাহনখনৰ বাবে বা বাহনখনত যোৱা যাত্ৰীসকলৰ বাবে ভয়ংকৰ হৈ পৰিব পাৰে তেনেধৰণৰ আশংকাও নুই কৰিব নোৱাৰি পৰৱৰ্তী বাতৰি মহানগৰীৰ ৰাজপথত অব্যাহত গ্ৰীণ বাছ চালকৰ দৌৰাত্ম্য GS ৰোডত গ্ৰীণ বাছে খুন্দিয়ালে স্কুটি আৰোহী পথ দুৰ্ঘটনাৰ ফলত অঞ্চলটোত দীৰ্ঘ সময় যান-জঁটৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ যান-বাহন আৰক্ষী প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰিলে শিৱসাগৰ চৰাইদেউ সোণাৰী নাজিৰা যোৰহাটৰ বিস্তীৰ্ণ অঞ্চলত অকল্পনীয় ক্ষতি হ'ল মুহূৰ্ততে অহা বানে তছনছ কৰিলে ঘৰৰ সকলো সামগ্ৰী টিভি ফ্ৰিজকে ধৰি পিন্ধা কাপোৰলৈ সকলো নষ্ট হ'ল ভঁৰালৰ ধান মুঠিও নাবাছিল হাজাৰ হাজাৰ পৰিয়ালৰ বহু পৰিয়ালৰ বিলাসী গাড়ী নষ্ট হ'ল বানত চকুৰ সন্মুখতে সপোনৰ ঘৰখনৰ দুৰ্দশা দেখি কান্দোনত ভাগি পৰিছে বানাক্ৰান্তই বান শুকুৱাৰ পিছতেই নিজৰ ঘৰলৈ আহিব পৰা নাই বহু পৰিয়াল বোকা পলখে পুতিলে ঘৰ দোকান পোহাৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নষ্ট হোৱাত অন্ধকাৰ ভৱিষ্যতৰ আশংকাত হাহাকাৰ কৰিছে বানাক্ৰান্তই উজনি অসমত প্ৰলয়ংকৰী বানৰ ধ্বংসলীলাক যেন অনুধাৱন কৰিব পৰা নাই চৰকাৰে প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰিলে শিৱসাগৰ চৰাইদেউ সোণাৰী নাজিৰা যোৰহাটৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও ভিতৰুৱা গাঁৱত আবদ্ধ হৈ আছে লাখ লাখ লোক 30-40খন ৰাবাৰ বোটেৰে অসম্ভৱ উদ্ধাৰ অভিযানৰ নামত 3 জিলাত হৈছে প্ৰহসন তিনিদিনে বানত আক্ৰান্তই এটুপি খোৱা পানী আৰু এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত উজনিৰ বানৰ উদ্ধাৰৰ বাবে বা বানপানীৰ পৰা মানুহক উদ্ধাৰৰ বাবে প্ৰেৰণ নকৰিলে পৰ্যাপ্ত উদ্ধাৰকাৰী দল তথা সামগ্ৰী এপাচি শাকত এটা জালুকৰ দৰে হৈছে উদ্ধাৰ অভিযানৰ প্ৰক্ৰিয়া চৰকাৰ প্ৰশাসনৰ ব্যৰ্থতাত আৰু অধিক লোকে মৃত্যুবৰণ কৰাৰ আশংকা আছে গাঁৱে গাঁৱে সাহায্যৰ আশাৰে ৰজাঘৰীয়াক আহ্বান অসহায় ৰাইজৰ 872খন গাঁও এতিয়াও বানৰ কবলত আছে এইফালে নমাই পেলাই এজন উঠাই দিয়ক না অঁ সেইজন ওলমিহে আছে সেই মানুহজন যেনে তেনে পোচাক নাপাব গুচি গ'ল তই ভিডিঅ' বনা কেমেৰা কৰা কৰিছোঁ কেমেৰা কৰা ভিডিঅ' কৰা এটা ভিডিঅ' কৰা ভিডিঅ' কৰা সেইজনটো উঠি যাবগৈ এতিয়া সেইজনক লৈ যাওক ওলমি আছে ধৰি থাকক সেইজনক লৈ যাওক এজন নামি দিয়ক এজন সেইডোখৰতে ৰৈ থাকক এজন সেই তাত নামি দিয়ক না আপোনালোকৰ মানুহ এজনে নামি দিয়ে কেলেনো আপোনালোকে এজন নামি দিয়ক তাৰপৰা ধৰি থাকক এইফালে এজন একদম বিপদত পঢ়ব অৱস্থা চাওকচোন কণ্ডিশ্যন এখন SDF বাহিনী আহিছে আহি পেলাই একাল মানুহ তেখেতলোকেই সোমাই আছে আৰু বাকী কি উদ্ধাৰ কৰিব এখন লৈ থিঙাই আছে ইয়াত আৰু নাই গাড়ী নহয় মানুহ ইয়াতে সাঁতুৰিব লগা হোৱা নাই আপোনালোকৰ মানুহ অলপ কমাই নানে কিয় নহয় গোটেই তেখেতলোক ইমান মানুহ নালাগে নহয় মানুহখিনি এইজন তামোল গছৰ ওলমি আছে নহয় ওপৰত ক'ব লাগিব নহয় তেতিয়াহে বুজি পাব মানুহে মানুহ ক'ত
ইফালে বানত বিধ্বস্ত আৰ্তজনৰ কাষত মাজুলী জিলা প্ৰশাসন শিৱসাগৰলৈ প্ৰেৰণ মাজুলীৰ পৰা হাতনাও শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধত মাজুলী জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে প্ৰেৰণ কৰিছে হাতনাও বান দুৰ্গতৰ সহায়ৰ বাবে প্ৰেৰণ কৰিছে 22খন হাতনাও শালমৰাৰ নাও নিৰ্মাতাসকলে বিক্ৰীৰ বাবে নিৰ্মাণ কৰা নাও দুৰ্গতৰ সহায়ৰ বাবে আগবঢ়ায় মাজুলী জিলা প্ৰশাসনৰ অনুৰোধত কালি ৰাতি প্ৰায় 1 বজাত শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধ ক্ৰমে মাজুলী জিলা প্ৰশাসনে আজি প্ৰায় 20খন নাও শালমৰা অঞ্চলৰ পৰা শিৱসাগৰলৈ পঠিওৱা হৈছে বিশেষকৈ এই নাওখিনি আপোনাৰ তাত বানপীড়িত লোকসকলৰ সহায়ৰ কাৰণে পঠিওৱা হৈছে যিকোনো ধৰণৰ ৰিলিফ ৰেস্কিউ অপাৰেশ্যনৰ কাৰণে তাত হেল্প কৰিবলৈ পঠিওৱা হৈছে আৰু শালমৰাবাসী ৰাইজে আপোনাৰ তেওঁলোকৰ স্ব ইচ্ছাৰে নাওখিনি আমাক ল'বলৈ জনাইছে আৰু আপোনাৰ কালিৰ পৰাই যথেষ্টখিনি তেওঁলোকে আমাক সহায় সহযোগিতা কৰিছে সহায় কৰাটো আমাৰ সকলোৰে কৰ্তব্য কাৰণ বিপদ কাৰ কেতিয়া আহে কোনেও নাজানে বানপানী মাজুলীতো হয় আমাৰ ইয়াতো হয়েই গতিকে আমাকো সহায় কৰিছে শিৱসাগৰৰ পৰা আহি আমাকো সহায় কৰে যোৰহাটৰ পৰা আহি আমাকো সহায় কৰে গুৱাহাটীৰ পৰাও আহি আমাক সহায় কৰে গতিকে আজি এতিয়া তেখেতলোকৰো অসুবিধা হৈছে বা বিপদ হৈছে গতিকে আমাৰ সহায় কৰা আমাৰ কৰ্তব্য গতিকে মাজুলী জিলা প্ৰশাসনৰ ফালৰ পৰা যি সুন্দৰ এটা পদক্ষেপ ল'লে তাৰ বাবে আমি শলাগ লৈছো আজি আমি শালমৰাবাসীয়ে সকলো আজি 20খন নাও বৰ্তমান শিৱসাগৰলৈ পঠোৱা হৈছে প্ৰয়োজন হলে আৰু আমি নাও ৰেডি আছে আমি পঠাব পাৰিম তিতাবৰত অবৰ্ণনীয় বান পৰিস্থিতি তিতাবৰ বৰবামচুঙিৰ কৈবৰ্ত গাঁৱত হাহাকাৰ অৱস্থা বানাক্ৰান্তৰ বানে বুঢ়াই পেলাইছে নামচুঙি গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও অন্ন বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিছে বানপীড়িত ৰাইজে নিজৰ ঘৰখন ডুব যোৱাত নিশাৰে পৰা বহু পৰিয়ালে আশ্ৰয় লৈছে গাঁৱৰ নামঘৰত ঘৰ বাৰী সা সম্পত্তিৰ লগতে গৰু ছাগলীও পানীত উটি গৈছে খাদ্য আৰু খোৱা পানীৰ অভাৱত হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ সম্পূৰ্ণ গাঁওখন পানীত বুৰ গৈছে আৰু ইয়াৰ পৰিৱেশ দেখুৱাই লৈছে নিউজ 18 অসম নিউজৰ দৰ্শকসকলক গাঁওবাসী আচলতে যি নামঘৰ আছে সেই নামঘৰত আশ্ৰয় গ্ৰহণ কৰিছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কিন্তু প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক আশ্ৰয় শিবিৰত নিয়াৰ ব্যৱস্থা কৰা নাই এই মুহূৰ্তত মই স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকৰ পৰা মন্তব্য ল'ম পোনে পোনে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আমি নামঘৰলৈ আহিলোঁ জুৰীয়া নামঘৰলৈ আহিলোঁ এতিয়া আমাৰ খৰি খেৰ নাইকিয়া গেছ চিলিণ্ডাৰ নাইকিয়া নালাগে আঁঠুৱা এখন নাইকিয়া খোৱা বোৱা খাবলৈ দিছে নেকি চাউল কেইটামান দিছিলে দাইল কেইটামান ৰাখিছে মিঠাতেল অকণ মানে সিমানে কালি দিলে আজি বিতৰণ কৰিলে আৰু এতিয়া যিখিনি এটা পানীত সোমাইছে বুলি দিছে বাকীখিনিতো একো অৱস্থা নাইকিয়া পানীত গৈছে বুৰ গৈছে গোটেই গাঁওখনে আমাৰতো আজি আপোনাৰ 4-5 দিন হ'ল আমি এটা ঘৰ দুৱাৰ মানে কোনো মানে গোটেই চানচিট নাই মানে সোমাব পৰা নাই মানে ভিতৰত সোমাবলৈ এনেকুৱা ভয়ংকৰ পৰিস্থিতি আৰু ইয়াত মানে ক'বলৈ বাকী নাই গোটেই গাঁৱৰ চাবলৈ গ'লে মানে আধা আধি বুলি নহয় আৰু গোটেই গাঁৱে বুলি কৈছোঁ আৰু দুখীয়া পৰিয়াল আছে গাঁওখনত কিমান ঘৰ পৰিয়াল আছে 250 মানুহ আছে কিন্তু মানুহ বহুতে বাৰু পৰিয়ালটো তেনেকৈ কৈছোঁ আপোনাৰ গোটেই মানে গাঁৱৰ আপোনাৰ গো পালনৰ পৰা ধৰি এইবিলাক গৰু গাই ছাগলীৰ পৰা ধৰি মানে আপোনাৰ চব আমি নিজৰ সুৰক্ষাৰ কাৰণে মানে আহি আমি গৰু ছাগলী এৰি দিবলগীয়া হৈছে হাহাকাৰ মানে চাৰিওফালৰ পৰিস্থিতি মানে সংকটজনক আৰু ক'বলৈ বাকী নাই মানে চুঙি গাঁৱৰ পৰিৱেশ মানে এনেকুৱা এটা পৰিৱেশ আমি আজিলৈকে ভাষা নাই মানে আমি দেখা নাই মানে আমি জন্ম হয় ইয়াৰ পৰিৱেশটো মই দেখুৱালোঁ নিউজ 18 অসম দৰ্শকসকলক পোনে পোনে এটা গাঁওখনৰ সম্পূৰ্ণ যি ঘৰ আছিলে ঘৰসমূহ পানীৰ বুৰ গৈছে প্ৰশাসনে এতিয়ালৈকে আশ্ৰয় শিবিৰ তেওঁলোকক আশ্ৰয় শিবিৰলৈ নিয়া নাই কেইবাটাও গুৰুত্ব অভিযোগ আছে পঞ্চায়তৰ ফালৰ পৰা ৰেচন প্ৰদান কৰি থকা হৈছে কিন্তু তিতাবৰ মহকুমা প্ৰশাসন তেওঁলোকক কোনো সা সুবিধা প্ৰদান কৰা নাই বাইদেউ আপোনালোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কিবা খালে নাই আমি পুৱা ভাগৰ পৰা খালি চাহ খালোঁ আমাৰ ঘৰ অলপ 1 কিলোমিটাৰ আগত আছিলে আমাৰ ঘৰ আজি 4 দিন হৈ গ'ল পূৰা বুৰ গ'ল অলপ আগত আপোনালোকে গৈছিলে দেখিছিলে কিন্তু এতিয়া আমাৰ পৰিস্থিতিটো আমাৰ বেছি বেয়া হৈ গৈছে মানে এতিয়া আমি থাকিব পৰা নাই আৰু গুচি আহিছোঁ মানে আমি য'ত আছোঁ এটা খুঁটৰ ওপৰতে থকা নিচিনা হৈছে মানে ঘৰটো বহুত আধা কঁকাল বুৰ গ'ল ছোৱালী দুজনী ইয়াতে আছে চব যিমান আমি শিবিৰ আছোঁ শিবিৰলৈ গুচি আহিছোঁ কিন্তু পশুপালন আমাৰ এডোখৰত আছিলে কিছুমান ছাগলী গৰু উটিয়ে গুচি গৈছে হয় ছাগলী গৰু পশুধন আচলতে উটি গুচি গৈছে স্থানীয় ব্যক্তিসকল আছে তেওঁলোকৰ পৰা অকণ মন্তব্য ল'ম দাদা আপোনাৰ ঘৰো সম্পূৰ্ণৰূপে যা গৈছে পানীত আমি দেখিছোঁ ট্ৰেক্টৰে এতিয়া বৰ্তমান ধান উলিয়াই থকা হৈছে দেখুৱাম ইয়াৰ পৰিৱেশ ভঁৰাল সম্পূৰ্ণৰূপে বুৰ গৈছে পানীৰ তলত আৰু ট্ৰেক্টৰে এতিয়া ধান উলিয়াই থকা পৰিৱেশ মই দেখুৱাইছোঁ তেওঁলোকে ট্ৰেক্টৰ ইয়াত সোমাইছে আৰু যিটো বছৰ
পথটোৰ ভাতমুঠি আচলতে তেওঁলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। ভঁৰালত মানে আপোনাৰ ধান থোৱা ভঁৰাল মানে পানীয়ে চুইছে আৰু পানীত মানে অনিষ্ট হৈছে আৰু ভঁৰাল মানে এয়া ধান খালী কৰি আছে। খালী কৰিবলৈও মানে এলা পেচা ধান নহয়, বহুত ধানেই আছে, বহুত অসুবিধা হৈছে। কঠীয়া চঠীয়া মাটিও ৰুলে, মাটি গ'ল। আৰু মহানগৰীৰ কাহিলীপাৰাৰ পৰা আহিছে ভয়ংকৰ ভূমিস্খলনৰ খবৰ। নেৰানেপেৰা বৰষুণৰ ফলত পথত খহিল পাহাৰৰ শিল। কাহিলীপাৰাৰ নিজৰা পথত প্ৰকাণ্ড শিল খহি আবদ্ধ পথটো। ভূমিস্খলনত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহু লোক। এতিয়াও পাহাৰৰ পৰা কেইবাটাও শিল পৰাৰ আশংকাত আতংকিত স্থানীয় লোকসকল। বিপদসংকুল স্থানত কেনেকৈ অট্টালিকা নিৰ্মাণৰ অনুমতি পালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। গুৱাহাটী মহানগৰীত শেহতীয়াকৈ অহা কিনকিনীয়া বৰষুণৰ পিছতেই এতিয়া দেখিবলৈ পোৱা গৈছে মহানগৰী এটাৰ পিছত আনটোকৈ প্ৰান্তত এতিয়া ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। আৰু এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ নিজৰা পাৰৰ পথত, য'ত কাহিলীপাৰাৰ এই অঞ্চলত দেখিবলৈ পোৱা গৈছে এটা প্ৰকাণ্ড শিল পৰিছিল এই পথটোত, আৰু যাৰ ফলস্বৰূপে এই পথটোত সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিলে। পুৱাৰে ভাগত পৰিছিল এই শিলটো। সৌভাগ্যক্ৰমে যদি দিনৰ ভাগত পৰিলেহেঁতেন তেতিয়াহ'লে হয়তো আৰু অধিক অঘটন হোৱাৰ সম্ভাৱনা আছিলে, কিন্তু কোনো প্ৰথমতে আচলতে ৰক্ষা পৰিছে স্থানীয় লোকসকলৰ যথেষ্টখিনি অভিযোগ আছে যে বিপদসংকুল স্থানত আচলতে তাত বৰ অট্টালিকাসমূহ নিৰ্মাণ কৰা কেনেকৈ সম্ভৱ হৈছিল, আৰু যাৰ ফলস্বৰূপে সেইসমূহ অট্টালিকা নিৰ্মাণ কৰাৰ বাবে আজি এই ধৰণৰ পাহাৰৰ পৰা শিলসমূহ খহি পৰিছে বুলি অভিযোগ উত্থাপন কৰা হৈছে। মই পোনে পোনে প্ৰতিক্ৰিয়া ল'বলৈ কিছু চেষ্টা কৰিছোঁ। বাইদেউ, আপোনাৰ পৰাই পোনে পোনে কথাখিনি ওলাই লৈছোঁ যে পুৱাৰে ভাগত এই প্ৰকাণ্ড শিলটো পৰিছে আৰু প্ৰথমপি ৰক্ষা পৰা বুলি আপোনালোকে কৈছে। যদি দিনৰ ভাগত যদি এয়া হ'লেহেঁতেন তেতিয়াহ'লে বহু লোকে হয়তো প্ৰাণ হেৰুৱালে হয়। যদি দিনত হোৱা হ'লে এইখিনিতে কেইবাখনো গাড়ীও আহি পেলাই ৰখাই, সেই গাড়ীও নষ্ট হ'লহেঁতেন আৰু মানুহ ল'ৰা ছোৱালী আৰু মানুহো মৰিলেহেঁতেন। আৰু এনেও আজিৰ পৰা 2-3 দিন আগতো শিল, সৰু শিল, অলপ মজলীয়া টাইপৰ শিল 2-3টা বাগৰি পৰিছেই। ইয়াৰ আগতেও পৰহি পৰিছে। কিহৰ কাৰণে বুলি ভাবে এয়া? এইটো মানে কি আৰু মাটি হেৰি হৈ গৈছে, পাহাৰটো মানে ওপৰৰ পৰা হেৰি হৈ গৈছে, সেইকাৰণে হৈছে খহন হৈ গৈছে। আমি দেখিছোঁ যে ওপৰত অট্টালিকা নিৰ্মাণ কৰা আছে, কিন্তু এইসমূহ অট্টালিকা কিদৰে আচলতে নিৰ্মাণ কৰিব পাৰে তাক লৈ প্ৰশ্ন আছে। যদি আচলতে তাৰ চৌপাশটো হেৰিয়ে ধৰা নাই বা পাহাৰৰ মাটি খহি পৰা, শিল খহি পৰাৰ সম্ভাৱনা আছে, তাৰপিছত এই গৃহসমূহ নিৰ্মাণৰ অট্টালিকা কেনেকৈ আচলতে অনুমতি পালে প্ৰশ্ন আছে। সেইটো এতিয়া যোনবিলাক প্ৰশাসনে হেৰি দিয়ে, পাৰ্মিশ্যন দিয়ে, তেওঁলোকে জানিব পাহাৰত তেনেকুৱা অট্টালিকা বনাব পাৰে নোৱাৰে, আৰু সেইবোৰ কিমান সহজ, কাৰণ তেওঁলোকৰ কাৰণেওতো সুবিধাজনক নহয় যোনে বনাইছে। সেইকাৰণে সেইখিনি সকলোখিনি মানে প্ৰশাসনে সেইখিনি মূৰ দাঙি চাব লাগে, কাৰণ দ্বিতীয় এটা যাতে কোনো এটা মানুহৰ মৃত্যু হ'ব নোৱাৰে। এতিয়া ভাগ্য ভাল পুৱা নিশা হোৱাৰ কাৰণে মানে এইটো কোনো মানুহ এজনৰ ক্ষয়ক্ষতি নহ'লে, তাৰ কাৰণে দ্বিতীয় এটা যাতে নহয়। আৰু বহুতকেইটা শিল আছে এইটোৰ ওপৰত যাতে আছে, তাৰ কাৰণে চৰকাৰে যাতে মানে সূক্ষ্ম দৃষ্টিৰে সকলোখিনি চাই লৈ যায়। ধন্যবাদ জনাইছোঁ। আমি সেই প্ৰকাণ্ড শিলটো আমি দেখুৱাইছোঁ ৰাজপথত কিদৰে আচলতে সেই প্ৰকাণ্ড শিলটো খহি পৰিছিল পাহাৰৰ পৰা, আৰু পাহাৰৰ পৰা খহি পৰা এই প্ৰকাণ্ড শিলৰ আঁৰত যেন প্ৰশাসনৰ বা স্থানীয় যিসকল লোকৰ অভিযোগ, সেই অনুসৰি ক'ব পাৰি যে আচলতে তাত যিসমূহ অট্টালিকা নিৰ্মাণ কৰা হৈছে প্ৰশাসনে কিদৰে আচলতে অনুমতি দিয়া হৈছে। আমি পাহাৰৰ সেই অংশটো কিছু দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্ততো স্থানীয় লোকে শংকা প্ৰকাশ কৰিছে যে যিকোনো মুহূৰ্তত হয়তো সেই শিলটো আকৌ পৰি যোৱাৰ সম্ভাৱনা আছে। মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কাৰণ আতংকত এই মুহূৰ্তত অঞ্চলবাসীয়ে সময় পাৰ কৰিছে। যিকোনো মুহূৰ্তত হয়তো ওপৰত লাগি থকা এই শিলটি যিকোনো মুহূৰ্তত হয়তো পৰি যোৱাৰ সম্ভাৱনা আছে। আচলতে সম্ভাৱনা আছিলে, তাৰপিছতো কিন্তু আগতীয়াকৈ আঁতৰ কৰা বা ব্যৱস্থা গ্ৰহণৰ কোনো পদক্ষেপ নাছিলে। এতিয়া আতংকত ভুগিছে অঞ্চলবাসী। ইয়াৰ আজি যিটো ইনচিডেণ্ট হৈ গ'ল, ইয়াৰ প্ৰকৃত কাৰণটো হ'ল, মই পাৰিষদ হিচাপে, কাৰণ মই সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হোৱা, এইখন সম্পূৰ্ণ পাহাৰ আছিলে। এই পাহাৰ খনন কৰি পিনি আজি ফ্লেট নিৰ্মাণ আপোনালোকে দেখাব পাৰে, ফ্লেট নিৰ্মাণ কৰা হৈছে। তাৰ বিনিময়ত আজি এই অৱস্থা। গতিকে সেইকাৰণে ইতিমধ্যে ৰাইজৰ ফালৰ পৰা খবৰ দিয়া হৈছে। আমাৰ চৰকাৰৰ যিবিলাক বিভাগ, আমাৰ ফৰেষ্টকে আদি কৰি সকলোকে মানে খবৰ দিয়া হৈছে। আৰু ময়ো সেইমতে আহি পিনি আজি মই আমাৰ GMCৰ ফালৰ পৰা মই নিজে লাগি পিনি আজি এই যিখিনি আমাৰ এই পাথৰ খহনীয়া যিখিনি হেৰি সকলোখিনি আঁতৰোৱাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। গৃহখিনি হৈছে কি, মই ইয়াতে অহা আজি 5 বছৰমান হৈছে। এই 5 বছৰৰ ভিতৰতে মই দেখিছোঁ যে এইখিনি লাহে লাহে আজি 1 বা 2 বছৰৰ ভিতৰত হৈছে। তো আমি সুধিছিলোঁ যেতিয়া আমি কুৱেৰি কৰোঁতে, তেতিয়া ইয়াতে প্ৰায় লোকেল মানুহখিনিয়ে থাকে,
প্ৰায় বড়ো মানুহ আছে আৰু হেৰি আছে, তেওঁলোকে নিজৰ মাজতে কিবা বিক্ৰী কৰি পেলাই সেইটো বনাইছে বুলি কৈছিলে। তাৰ মাজতে শুনিছিলোঁ কিবা তেখেতসকলে নটিছো আহিছে বুলি। বিশেষ আমি যিহেতু ফ্লাইটত থাকোঁ এইটো বিষয়লৈ আৰু মই বিশেষ অৱগত নহয়। কিন্তু মানুহৰ দুৰ্যোগ এই ধৰণৰ সৰু ঘটনাৰ বাবেই আচলতে দুৰ্যোগ, বহুত ডাঙৰ দুৰ্যোগ। সেইটো কাৰণে আমি আজি 1 মাহৰ আগৰ পৰা এই আমাৰ আছে প্ৰেচিডেণ্ট আছে নেওগ ভোলাজনে, তেখেতসকলে মিলি পেলাই আমি তেখেতক এৱাৰনেছো কৰাই আছোঁ যে যাতে আপোনালোকে এইপিনে ঘৰটো নবনাব, কাৰণ আল্টিমেটলি তেওঁলোকে কেজুৱেলিটি হ'ব। আমিতো বাহিৰৰ পৰা আহি চিঞৰিছোঁহে, কিন্তু সেই মানুহখিনি চব ভয়ত আতংক হৈ পেলাই চাই আছে। গতিকে আমি তেখেতসকলক আজি এমাহমানৰ আগৰ পৰাই অৱগত কৰাই আছোঁ, কিন্তু তাৰপিছতো তেখেতসকলে একজন লোৱা নাই। প্ৰশাসনে কি কৰিছে সেইটো মই গম নাপাওঁ। বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও মৰঙী ৰাজচক্ৰৰ 5টাকৈ অস্থায়ী বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে 15খনকৈ গাঁৱৰ শতাধিক পৰিয়ালে। নিজৰ সপোনৰ ঘৰখন বানে তছতছ কৰাৰ পিছত উজাগৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বন্যাৰ্তই। প্ৰশাসনে বন্যাৰ্তৰ সহায়ৰ বাবে ব্যৱস্থা লৈছে যদিও নিজৰ ঘৰখন খেতিপথাৰ বানত হেৰুৱাই ভাগি পৰিছে ভুক্তভোগী। মৰঙী মৌজাৰ প্ৰায় 15খনকৈ গাঁও যি নেৰানেপেৰা বৰষুণৰ ফলত যি বান পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সেই বানত ডুব গৈছিল। আৰু তাৰ পিছতে দেখা পোৱা গৈছিলে প্ৰশাসনে 5টাকৈ অস্থায়ী যি বান শিবিৰ, সেই বান শিবিৰ স্থাপন কৰিছিল। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰঙীৰ তেলিয়াগাঁও প্ৰাথমিক বিদ্যালয়ৰ বান শিবিৰত। মোৰ কেমেৰা সতীৰ্থক প্ৰথমে মই পৰিৱেশ দেখুৱাই ক'ম, যদিও এতিয়া কিছু পৰিমাণে বান পৰিস্থিতি উন্নত হৈছে, যদি এতিয়াও দেখা পোৱা গৈছে লোকসকলে নিজৰ সপোনৰ ঘৰখনলৈ ঘূৰি যাব পৰা নাই। কাৰণ বান কিছু কমিছে যদিও আচলতে বোকা পানীৰে ভৰি পৰিছে তেওঁলোকৰ ঘৰসমূহ, আৰু যাৰ বাবে আশ্ৰয় শিবিৰত এইসকল বৰ্ণাঢ্যই আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। এক নাজল নাথল অৱস্থা বুলি ক'ব লাগিব। তেওঁলোকে নিজৰ সপোনৰ ঘৰখন এৰি এনেদৰে প্ৰশাসনে স্থাপন কৰা যি বান শিবিৰ আছিলে, সেই বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত একাংশ লোক আছে, মই পোনে পোনে কথা পাতিব বিচাৰিম। বাইদেউ, আপোনাৰ ঘৰ ক'ত? ঘৰ কিমান ডুব গ'ল? কিমান পানী হৈছিলে? পানী গোটেই সোমাই গ'ল। এতিয়া ঘৰলৈ ঘূৰি যাব পাৰিছে? নাই। কিমান দিন মান লাগিব? লাগিব দিন বহুত, ইমান বোকা আছে, খানা বনাব নোৱাৰে। ঘৰৰ খা সামগ্ৰী নাখায়, এইবোৰ উদ্ধাৰ কৰিব পাৰিলে নাই। নিশ্চয়কৈ নিজৰ সপোনৰ ঘৰখন এৰি এনেদৰে এইসকল বৰ্ণাঢ্যই বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। মোৰ লগত একাংশ লোক আছে, মই কথা পাতিব বিচাৰিম। কিমান মানুহ ডুব গৈছিল? আমাৰ প্ৰায় তেলিয়াগাঁও 55-52 ঘৰমান ডুব গৈছিলে। আৰু বৰ্তমান এতিয়া আমাৰ আজিৰ তাৰিখলৈকে ইয়াত 26 ঘৰ এটা পৰিয়ালৰ বসবাস কৰি আছে আমাৰ এইখন বিদ্যালয়ত। গতিকে আমাৰ নিশ্চয় আপোনাসবক জনাওঁ যে আমাৰ বানে নিশ্চয় বহুত ক্ষতি কৰিলে। আমি এইটো এৰিয়াত আগে পিছে তেনেকৈ বানপানী হোৱাৰ কোনো সম্ভাৱনা নথকাৰ কাৰণে আমাৰ যি নেকি ঘৰৰ পৰিৱেশ, আৰু আমাৰ এইখন গাঁৱৰ নিশ্চয় দিন হাজিৰা কৰি খোৱা লোক। গতিকে আমাৰ এইখন ঘৰত তেনেকৈ পকা ঠাই হিচাপে ঘৰো নাই। বাঁহৰ যিবিলাক ঘৰ আছিলে সেই ঘৰবিলাক আচলতে পানীৰ কোবত এতিয়া এক চাইড বহি গৈছে। গতিকে আমি এতিয়া দিন হাজিৰা কৰি পেলাই যেনেধৰণে দুমুঠি আমি খাই আছিলোঁ, সেয়াও আমাৰ আশা নিৰাশা হ'ল। গতিকে আমাৰ যি সামগ্ৰী আছিলে সেই সামগ্ৰীবিলাক আমি দুই একে ওপৰত যি আৰু ব্যৱস্থা আছিলে পালেং চালেঙৰ, সেই পালেঙৰ ওপৰত থোৱা হ'ল। গতিকে ধান আছিলে আমাৰ, সেই ধানবিলাকো অলপ তিতিলে, আৰু গোটেই ছাগলী গৰু তেনেকে আচলতে এতিয়ালৈকে হানি হোৱা নাই। যেনে তেনে আমি উদ্ধাৰ কৰিলোঁ, হ'লেও আমাৰ বহুত বানে বহুত ক্ষতি কৰিলে। উজনিৰ বন্যাৰ্তলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। আজমল ফাউণ্ডেশ্যনে দিব 2 কোটি টকাৰ সাহায্য। 3 জিলাৰ বন্যাৰ্তলৈ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। আজি বান বিধ্বস্ত এলেকা পৰিদৰ্শন আজমলে কৰে। যোৰহাট, শিৱসাগৰ, চৰাইদেউৰ বিভিন্ন প্ৰান্তত আজমল উপস্থিত হোৱাৰ কথা আছিল। সকলো বন্যাৰ্তক সহায়ৰ আশ্বাস আজমলৰ। ৰিলিফৰ 1 কোটি টকাৰ মই লৈ আছোঁ। কালিলৈকে মোৰ এইটো 1 কোটি নহতা, এইটো 2 কোটি হৈ যাব। আমি ৰিলিফ লৈ গৈ আছোঁ, বিভিন্ন বস্তুবিলাক লৈ আছোঁ। কালিলৈকে 2 কোটি হৈ যাব। যে 98% মানুহ আমাৰ হিন্দু ভাইসকল ইফেক্টেড। এইটো কাৰণে বাকী চব 10% অল আদাৰ কমিউনিটি। মই হিন্দু ভাইৰ কোনো না কোনো ঘৰত থাকিম,
ৰিলিফৰ 1 কোটি টকাত মই লগি আছোঁ কালিলৈকে আমাৰ এইটো 1 কোটি নহতা এইটো 2 কোটি হৈ যাব আমি ৰিলিফ লৈ গৈ আছোঁ বিভিন্ন বস্তুবিলাক লৈ আছোঁ কালিলৈকে 2 কোটি হৈ যাব বান বিধ্বস্ত নাজিৰাৰ ভয়ংকৰ পৰিস্থিতি বান শুকোৱাৰ পাছত অধিক বিপৰ্যস্ত হৈ পৰিছে পৰিস্থিতি নাজিৰাৰ লিগিৰি পুখুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বানত বিকল হৈ পৰিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেইবাখনো বাছ পানীত ডুব যোৱাৰ পাছত আধালৈকে বোকাই পুতি পেলালে বাছকেইখন বাছৰ আসন ষ্টিয়াৰিঙলৈকে পোত গ'ল বোকা পানীয়ে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিলে বাছকেইখন নাজিৰাৰ লিগিৰি পুখুৰীৰ ৰাজপথত এনেধৰণৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ONGCৰ বাবে চলা বহু বাছ এনেধৰণে বিকল হৈ পৰি ৰৈছে বাছৰ ডেছবৰ্ডত এনেধৰণে বোকা পলস বৰ্তমান ইয়াতে আমি দেখিবলৈ পাইছোঁ আৰু বাছৰ ভিতৰৰ যদি আমি পৰিৱেশ চাওঁ এয়া হৈছে বাছৰ ভিতৰৰ পৰিৱেশ আৰু কিমানলৈকে পলস ইয়াতে আছে সেই দৃশ্য আপোনালোকে চালে বুজিব পাৰিব যে এনেধৰণে যি ষ্টেৰিং আছে চালকৰ আসন আছে ষ্টেৰিং পৰ্যন্ত পানীত ডুব গৈ আছিলে গতিকে এনে পৰিৱেশ আৰু ইখনৰ পিছত সিখন বাছ বহু সংখ্যক বাছ আমি ইয়াতে দেখা পাইছোঁ আৰু বাছৰ যদি এনে অৱস্থা আমি যদি এফালে কিছু দেখুৱাব পাৰোঁ যে ইয়াতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ONGCৰ বাবে এই বাছসমূহ চলাচল কৰে আৰু ইয়াতে এনেধৰণৰ অৱস্থা সমগ্ৰ সিট ঠিক সেইদৰে আসনবোৰ এনেধৰণে পানীত বোকাত বৰ্তমান পোত গৈ আছে আৰু সিটসমূহলৈ লক্ষ্য কৰক ইয়াতে বোকাত বৰ্তমান আমি দেখা পাইছোঁ যে সমগ্ৰ বাছখনৰ ভিতৰত এক অৱৰ্ণনীয় অৱস্থা আৰু তাৰ সমান্তৰালকৈ বাছৰ যদি এনে অৱস্থা তেনেহ'লে সাধাৰণ যিসমূহ গাড়ী আছে সাধাৰণ যিসমূহ ৰাইজে ব্যৱহাৰ কৰা সৰ্বসাধাৰণ লোকে ব্যৱহাৰ কৰা যিবোৰ গাড়ী আছে সেই গাড়ীবোৰৰ অৱস্থা কেনে হ'ব সেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছে আৰু এই বাছবোৰ বৰ্তমান বিকল হৈ ইয়াতে এনেধৰণে পৰি ৰৈছে আমি দেখুৱাইছোঁ ইফালে বানত বিধ্বস্ত পূব যোৰহাটৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় প্ৰায় 15 লাখ টকাৰ সা সম্পত্তিৰ লগতে প্ৰায় 4,000 গ্ৰন্থ নষ্ট হ'ল প্ৰলয়ংকৰী বানত বাঢ়নী পানীৰ কোবাল খুঁটে 3খনকৈ পকী বেৰ উটুৱাই লৈ গ'ল মহাবিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ কম্পিউটাৰ আদি সকলো অচল হৈ পৰিল মুঠৰ ওপৰত প্ৰলয়ংকৰী বানৰ কবলত পৰি আন এক ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে উচ্চ শিক্ষানুষ্ঠানখন যোৰহাট জিলাৰো বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰে জিলাখনৰ হোলমৰা আৰু তিয়ক চাহ বাগিচাৰ দুটাকৈ বানাক্ৰান্ত এলেকা পৰিদৰ্শনৰ ব্যৱস্থা কৰে যোৰহাটৰ বানাক্ৰান্ত অঞ্চলৰ বান শিবিৰ এলেকাৰ ৰাইজৰ দুৰৱস্থাৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ফোনযোগে বুজ লয় উল্লেখযোগ্য যে বান কিছু কমিছে যদিও স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই তিয়ক আৰু মৰিয়নি সমষ্টিত বানত ডুব যোৱা আপোন ঘৰখন এৰি এতিয়াও শিবিৰত কষ্টৰে জীৱন অতিবাহিত কৰিছে ৰাইজে আৰু এইসকল লোকক এতিয়া প্ৰয়োজনীয় সকলো ধৰণৰ সহায় সহযোগিতা দিব লাগে বুলিও বহু সংগঠনে দাবী কৰিছে চাওক উজনিৰ ভয়াৱহ বান পৰিস্থিতি বিশেষকৈ 3খন জিলাৰ যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ এই 3খন জিলাৰ বান পৰিস্থিতিৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হ'ব যোৰহাটৰ দুটাকৈ স্থানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত ৰাইজৰ লগত কথা বতৰা পাতিব আৰু তেওঁ কেনেধৰণে এই যি ভয়ানক পৰিস্থিতি এই পৰিস্থিতিৰ পৰা মোকাবিলা কৰিব পাৰি এই কথাবিলাক তেওঁ পুংখানুপুংখভাৱে চাব যোৰহাটৰ হোলমৰা আৰু মৰিয়নিৰ সমষ্টিৰ অন্তৰ্গত তিয়ক চাহ বাগিচালৈ মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ'ব আমি এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যদিও বৰ্তমান পানী কমিছে কিন্তু পানী কমিলেও যিসকল বানাক্ৰান্ত লোকৰ তেওঁলোকৰ আচলতে যি অৱস্থা সেই অৱস্থা কিন্তু উন্নত হোৱা নাই স্বাভাৱিক পৰিৱেশ ঘূৰি অহা নাই বহু লোক এতিয়াও শিবিৰতে আশ্ৰয় লৈ আছে মই বৰ্তমান যি স্থানলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব তিয়ক চাহ বাগিচাৰ জনতা হাইস্কুলৰ যিটো শিবিৰ এই শিবিৰটোলৈ মুখ্যমন্ত্ৰীগৰাকী বিয়লিৰ ভাগত আহিব আৰু মই এই শিবিৰটোতে বৰ্তমান উপস্থিত আছোঁ ইয়াৰ যিসকল লোক
শতাধিক লোক এই শিবিৰত বাস কৰি আছে বৰ্তমান তেওঁলোকে অস্থায়ীভাৱে ইয়াতে আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিম যে ঘৰ দুৱাৰ অকণমান বাইদেউ আগলৈ আহিলে সুবিধা হ'ব কেইদিন হ'ল 3 দিন আমাৰ 3 দিন হৈছে অহা এতিয়া ঘৰত পানী আছে ঘৰত পানী আছে মোৰ হাজবেণ্ড ঘৰতে আছে ঘৰত আছে মই সুধিছো পানী কমিলে নে বোলে পানী কমা সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল